মানুহজনে ছুটীত যেতিয়াও আহে বাহিৰত যিমানে যি নাখাওক কিয় কিন্তু মোৰ হাতৰ খানা তেওঁ সদায় বিচাৰে লাগিলে সেয়া ব্ৰেকফাষ্ট হওক ডিনাৰ হওক বা লাঞ্চ আজি ৰাতিপুৱাই তেওঁ মোৰ মন পচন্দৰ ইডলি খুৱাবলৈ লৈ গ'ল আপোনালোকক কৈছিলোঁ হাজবেণ্ড যেতিয়াও থাকে সদায় তেওঁ মোক ইডলি খুৱাবলৈ লৈ যাবই মানে সেইটো তেওঁৰ ৰুটিন হয় পিছে মইতো ইডলি খালোঁ কিন্তু তেওঁলোকে হেনো দোচা খাব গতিকে আমি চিধাই আহিলোঁ এতিয়া দোচা খাবলৈ এয়া বাপেক পুতেকৰ ফেভৰেট দোচা আৰু মোৰ ইডলি দেখিছে নহয় কিমান অপজিট এতিয়া তেন্তে খুৱাই ল'লোঁ আৰু দেহাক স্কুলত থৈ এতিয়া আকৌ মানুহজনে ক'লে মোৰ তোমাৰ হাতৰ পাস্তা খাবলৈ মন গৈছে চীজৰ মই বোলো তুমি কৈছা আৰু মই নবনাম নে গতিকে দেহা ছুটি হোৱা আগত সোনকালে দৌৰাদৌৰিকৈ মই বিলাহী পিঁয়াজ সকলো কাটিছোঁ একদম ইণ্ডিয়ান ষ্টাইলৰ পাস্তা দেই এয়া দেখিছে নহয় টেষ্টি বনালোঁ আৰু ঢেৰ চীজ দিছোঁ মোৰ হাজবেণ্ডে আকৌ চীজ খাই বহুতে বেছি ভাল পায় এয়া বনালোঁ লাগিলে সোৱাদ হওক বা নহওক কিন্তু মানুহজনৰ মুখত বৰ ধুনীয়া এটা হাঁহি দিয়ে আৰু ইয়াতে মানুহজনে মিটিঙো কৰি আছে আৰু মোৰ হাতৰ পৰা টেষ্টি পাস্তা খাই আছে এতিয়া তেন্তে মোৰ অলপমান অসুবিধা হ'ল সেইকাৰণে এতিয়া মায়ে গৈছে দেহা মানুহক স্কুলত ল'বলৈ এইপিনে আকৌ হাজবেণ্ডে চকলেট এটা দিলে যে অকলে টিভি চাই থাকা ঘৰতে থাকি সেয়াই আৰু